মই অসমলৈ এটি সুখবৰ কঢ়িয়াই আনিছোঁ। এইখিনি আপোনালোকৰ আশীৰ্বাদৰ কাৰণে হৈছে। একচুৱেলি ফেমিটাইম মিডিয়া নামৰ এটি ছুপাৰ মম কম্পিটিশ্যন হৈছিলে। তাতে 30গৰাকী চিলেক্ট হোৱাৰ ভিতৰত ময়ো এগৰাকী পাইছোঁ বুলি মোক কনফাৰ্মেশ্যন লেটাৰ এখন দিছে। আৰু এইখিনি আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছোঁ। বৰ্তমান মই আমেৰিকাত আছোঁ। সেইটো কাৰণে কি হৈছিলে, মিডিয়াবিলাকে মোক ফোন কৰি ক'লে যে বাইদেউ আপুনি বায়'ডাটা দিয়ক আৰু আমি অকণমান আপোনাৰ বিষয়ে ৰাইজক অৱগত কৰিম। একচুৱেলি ছুপাৰ মম কম্পিটিশ্যনটো হৈছিলে যে এগৰাকী মাতৃ হিচাপে কেনেকৈ সন্তানক লালন পালন কৰি ডাঙৰ দীঘল কৰি এষ্টাব্লিছ কৰি কি ধৰণে সমাজত মানে কি কাম কৰি এগৰাকী মাতৃ হিচাপে প্ৰতিষ্ঠা কৰিছে, সেইটোৰ ওপৰত কিছুমান ক্ৰাইটেৰিয়া ফৰ্ম দিছিলে ফিল আপ কৰিবৰ কাৰণে। তাৰ ভিতৰত মই দিছিলোঁ। বিশেষকৈ মই 10 বছৰ আগতে মোৰ হাজবেণ্ড ঢুকাইছিলে। তাৰ পিছতো নিজৰ ব্যক্তিত্ব লৈ নিজৰে মই এগৰাকী ৰেলৱে বিভাগত ছিগনেল ডিপাৰ্টমেণ্টত মই এজ এ চিফ ছুপাৰিণ্টেণ্ডেণ্ট হিচাপে কাম কৰি সন্তানক ডাঙৰ দীঘল কৰিছিলোঁ। আৰু সন্তান এতিয়া বৰ্তমান এষ্টাব্লিছ হৈ গৈছে আপোনালোকৰ আশীৰ্বাদত। তেখেতসকল বৰ্তমান ডাঙৰজন আছে বেংগলোৰত এৰ'নটিকেল ইঞ্জিনিয়াৰ হিচাপে কাম কৰি আছে, আৰু মাজুজন ছফ্টৱেৰ ইঞ্জিনিয়াৰ। মই তেওঁৰ বাসগৃহৰ পৰাই এই বাইকটো দিছোঁ। তৃতীয়জন আছে আমাৰ NF ৰেলৱেৰ ৰিক্ৰুইটমেণ্ট ছেকশ্যনত এজ এ ছুপাৰিণ্টেণ্ডেণ্ট হিচাপে কাম কৰি আছে। আৰু গোটেইকেইজনৰে বিবাহিত হৈ গ'ল আৰু নাতিও ভগৱানৰ কৃপাত দুগৰাকীৰ আছে। যি কি নহওক, যে এগৰাকী ছুপাৰ মম হ'বৰ কাৰণে কিছুমান বিশেষ মানে ক্ৰাইটেৰিয়া দিছিলে, যেনেকৈ সামাজিক দায়বদ্ধতা, সমাজৰ কাৰণে আমি কি কাম কৰিছোঁ। তো মই চাকৰি কৰি থকা অৱস্থাতেও মই শনিবাৰ দেওবাৰে বন্ধৰ দিনত মই এনেই সময়টো ঘৰতে নকটাই মই সমাজৰ কিছুমান কাম কৰিবলৈ আগবাঢ়ি গৈছিলোঁ। বিশেষকৈ চেনেনহামৰ অল্ড এজ হোম, প্ৰমোদ তালুকদাৰ মাদাৰ অল্ড এজ হোম, এইবিলাকৰ লগত আইতাবিলাকৰ লগত দুখ সুখৰ কথা পাতি অকণমান সময় তেওঁলোকক দিছিলোঁ। তাৰোপৰি কেঞ্চাৰ বি বৰুৱা কেঞ্চাৰ হস্পিটেলত আমি মানে এটেণ্ডেণ্টবিলাকক খোৱাৰ খাদ্যৰ ভোজনৰ ব্যৱস্থা কৰোঁ, আৰু তেখেতসকলকো সপ্তাহত ডিষ্ট্ৰিবিউট কৰোঁ। এনেকুৱা ধৰণৰ কামবিলাক কৰি যাওঁ। আৰু বিশেষকৈ মজদুৰ